তৰ সংগ সদায় নুগুচুক মুখে তো আগুন নাম মুখে তো আগুন নাম দেখিছেনে আমাৰ কৃপাৰ সাগৰ দৈৱকী নন্দন সেইজন হৈছে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম সেইজন ভগৱন্তই প্ৰত্যেকজন ভকতৰ মনোবাঞ্ছা পূৰণ কৰে কাৰণে তেখেতক কৃপাময় বুলি কোৱা হৈছে অৰ্থাৎ দয়াশীল এতেকে সেইজন ভগৱন্তক কৃপাময় মহেশ্বৰ ৰূপে ইয়াক জ্ঞান কৰা হৈছে মহেশ্বৰ মানে সেইজন কৈলাশপতি মহেশ্বৰৰ কথা কোৱা হোৱা নাই মহেশ্বৰ যি নাম আছে সেইজন হৈছে ভগৱন্তৰে নাম শিৱ বুলি ক'লে ভগৱন্তৰ ঈশ্বৰ কৃষ্ণৰে নাম কাৰণ শিৱ কোন ভগৱন্তৰে অৱতাৰ নহয় জানো ভগৱন্তৰে অংশ নহয় জানো ভগৱন্তৰে এক অংশ ভগৱন্তৰে সন্তান এতেকে অংশবিলাকৰ যিমানে নাম থাকে সকলোবিলাক ভগৱন্ততে গৈ বিলীন হয় ভগৱন্তৰে সেইবিলাক নাম অৰ্থাৎ মহেশ্বৰ বুলি ক'লে সেইজন কৈলাশপতি শিৱক বুজোৱা নাযায় এই মহেশ্বৰ মানে হৈছে সেইজন ঈশ্বৰ কৃষ্ণ কাৰণে মহেশ্বৰ আপুনি যেনেকেই নকওক সেইজন ঈশ্বৰ কৃষ্ণতে গৈ বিলীন হয় গৈ আকৌ কি কৈছে যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ যাৰ আজ্ঞা নেকি শিৰোধাৰ্য কৰি যিসকলে কি কৰে ব্ৰহ্মা হৰিহৰ এইসকলে কি কৰে কৰ্ম আদি সম্পন্ন কৰে এইসকলক কোৱা হৈছে কি তেওঁ ভগৱন্ত পুৰুষে দিয়া প্ৰত্যেকটো আজ্ঞা ব্ৰহ্মা হৰিহৰে পালন কৰে আৰু এই পালন কৰে কাৰণে তেওঁলোকক কি কোৱা হৈছে ভগৱন্তৰ এক অংশ বুলি কোৱা হৈছে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ভগৱন্ত পুৰুষৰ প্ৰথম অৱতাৰ কি আছিল বাৰু জানেনে তোমালোকে ভগৱন্ত পুৰুষৰ একদম প্ৰথম অৱতাৰ যি নেকি সত্য যুগত তেওঁ গ্ৰহণ কৰিছিলে ভগৱন্তৰ আটাইতকৈ প্ৰথম অৱতাৰটো হৈছে কি মৎস্য অৱতাৰ তাৰপিছত কি অৱতাৰ লৈছিলে কুৰ্ম অৱতাৰ তাৰপাছতে লৈছিলে বৰাহ তাৰপিছত নৰসিংহ বামন পৰশুৰাম শ্ৰীৰাম বলোৰাম বুদ্ধ আৰু কল্কি এই 10 অৱতাৰ ভগৱন্তৰ শ্ৰেষ্ঠ সেইকাৰণে মহাপুৰুষে নাম কোৱাত লিখিছে যে মৎস্য কুৰ্ম বৰাহস্য নিৰসিংহ বামন ৰামস্য বুদ্ধ কল্কি সতীৰিষ্য অৰ্থাৎ ভগৱন্ত পুৰুষৰ 24টা অৱতাৰ আছে আমি ইতিমধ্যে পাম ব্যাসৰ কথা এই ব্যাস কোনো ঋষি নহয় ব্যাস হৈছে ভগৱন্তৰ অৱতাৰ 24টা অৱতাৰ কথা কপিল দেৱব্ৰত নাৰায়ণ নাৰদ ব্যাসকে প্ৰমুখ্য কৰি ধ্ৰুৱ এইসমূহ হৈছে ভগৱন্তৰ অৱতাৰ দত্তাত্ৰেয় এইসকল তাকে সমস্তবিলাক কেৱল ভগৱন্তৰে অৱতাৰ তেওঁ কেৱল ভকতৰ উদ্ধাৰৰ কাৰণেই গ্ৰহণ কৰে কাৰণে শ্ৰীমদ গীতাত সুন্দৰভাৱে 2য় অধ্যায়ৰ 8 নম্বৰ শ্লোকত কৈছে যে পৰিত্ৰায় সাধুনাক বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যোগী যোগী এষাৰ কথা মন কৰিব यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थान धर्मस्य तदात्मानं सृजाम्यहम् परित्राय साधना विनाशाय যি দুটা শ্লোক আছে এইটো এটা শ্লোক কেতিয়াও নহয় এইটো হৈছে দুটা শ্লোক
অভ্যুত্থান ধৰ্মিষ্য তদাত্মানং সৃজম্যহম, এইটো হৈছে এটা শ্লোক। পৰিত্ৰায় সাধনং, এইটো বেলেগ। সেইকাৰণে 7 নম্বৰ আৰু 8 নম্বৰ শ্লোক দুটা আছে, কিন্তু আমি এই দুইটা শ্লোক একেই কৰি দিছোঁ দেই। এতিয়া পিছৰ শ্লোকটো কি কৈছে যে ভগৱন্ত পুৰুষে অৱতাৰ গ্ৰহণ কৰে কিহৰ কাৰণে? ভকতক, দুষ্টক দমন, সন্তক পালন আৰু ধৰ্মক পুনৰ সংস্থাপনৰ বাবে। এই তিনিটা কৰ্মৰ বাবে ভগৱন্তই কি কৰে? অৱতাৰ তেওঁ গ্ৰহণ কৰি আহিছে আৰু অৱতাৰ গ্ৰহণ কৰিব। এতেকে ভগৱন্ত পুৰুষৰ এই মৎস্যকুৰ্ম আদি অংশ অৱতাৰক মহাপুৰুষে কি কৰিছে? প্ৰণাম জনাইছে। ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। সেইজন ঈশ্বৰ কৃষ্ণক তেওঁ কোটি কোটিবাৰ নমস্কাৰ জনাইছে বুলি এই পদত উল্লেখ কৰিছে। নমো নমো মধু মূৰৰ ৰিপু মহাহৰি, অন্তেজ্য উত্তম আতি হুৱে যাক স্মৰি। মধু আৰু মূৰ নামৰ দুজন অসুৰ আছিলে। সেই অসুৰক অৰ্থাৎ ভগৱন্তৰ শত্ৰুক তেওঁ কি কৰিছিলে? বধ কৰিছিলে। তেওঁ বধ কৰি তেওঁক জয় কৰিছিলে। অন্তেজ উত্তম আতি অৰ্থাৎ যিসকল মনুষ্য অন্তেজ জাতিৰ হয়, অন্তেজ জাতিৰ মনুষ্যক, অন্তেজ মানে কি? একদম নিম্ন জাতি। নিম্ন জাতিৰ যিসকল লোক, সেই লোকসকলে কেতিয়াও বোলে ঈশ্বৰক চিন্তা কৰিব নোৱাৰে। তেওঁলোক নিম্ন জাতি বুলি আগৰ যুগৰ মানুহে কি কৰিছিলে? তেওঁলোকক কি কৰিছিলে? মহাপাপী বুলি জ্ঞান কৰিছিলে। কিন্তু ক্ৰমান্বয়ে যেতিয়া যুগ বাগৰি বাগৰি এই কলি যুগৰ পালেহি, তেতিয়া বৰাহ পুৰাণত উল্লেখ কৰিলে ব্যাসদেৱে যে এই কলি যুগত যিসকল ব্ৰাহ্মণে আগতে ঈশ্বৰ কৃষ্ণক ভজনা কৰি মুক্তি পাইছিল, তাৰ বিপৰীতে এতিয়া ক্ষুদ্ৰ আৰু বৈশ্যৰ যিসকল লোক আছে, সেইসকলেহে ঈশ্বৰ কৃষ্ণৰ স্থান পাব, ঈশ্বৰ কৃষ্ণৰ প্ৰতি আগ্ৰহী হ'ব, ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তনৰ প্ৰতি আকৃষ্ট হ'ব। সেই বুলি আগতে তেওঁ লিখি থৈ গ'ল বৰাহ পুৰাণত। এতেকে যি নিম্ন জাতিৰ লোকে নেকি ঈশ্বৰ কৃষ্ণৰ নাম লৈ কি হ'ব পাৰে? তেওঁলোক উত্তম জাতিৰ সদৃশ হ'ব পাৰে। আজি মই নিম্ন জাতিৰ হ'ব পাৰোঁ। মই কোচ, যিহেতু মই ডেকা লিখোঁ, মই ক্ষুদ্ৰ জাতিৰ লোক, একদম নিম্ন জাতি। মই যদি এতিয়া ঈশ্বৰ কৃষ্ণ নাম যদি লওঁ, আমি যদি এতিয়া ঈশ্বৰ কৃষ্ণ নাম যদি লওঁ, তেনেহ'লে আমি উত্তম সদৃশ হ'ব পাৰিম, অৰ্থাৎ ব্ৰাহ্মণৰ সদৃশ হ'ব পাৰিম। ব্ৰাহ্মণ যিমান পুণ্যৱান, এই ক্ষুদ্ৰ বা বৈশ্য লোকেও সিমানেই পুণ্যৱান হ'ব পাৰে ঈশ্বৰ কৃষ্ণ নাম লৈ। অতি দৃঢ়তাভাৱে, অতি প্ৰেম ভাৱেৰে এই ঈশ্বৰ কৃষ্ণৰ নাম লোৱাটোহে হৈছে ভকতৰ নীতি। সমস্ত জগতক উদ্ধাৰক যাৰ নাম। এই ঈশ্বৰ কৃষ্ণৰ নাম লোৱাৰ লগে লগে যে মানুহ যে নিম্ন জাতিৰ পৰা যে উত্তম সদৃশ হয়, এই উত্তম সদৃশ তেওঁ হওঁতে এই নামেও বোলে উত্তমো কৰিব পাৰে জাতিক। এই নামে জাতিক উদ্ধাৰ কৰিব পাৰে। এই নামে বংশকো উদ্ধাৰ কৰিব পাৰে। কাৰণে কৈছে কৃষ্ণ কৃষ্ণ ইতি যুমং স্মৰণুচ্ছদা জলং বিদ্যা যথা নৰকাত উদ্ধাৰ অহম। ঈশ্বৰ কৃষ্ণৰ নাম লোৱাৰ সকলোৰে অধিকাৰ আছে। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ। চন্দালকো কৰে নামে তেখনে উদ্ধাৰ। কৃষ্ণৰ নাম লোৱা। এই ল'ৰা ছোৱালীখিনি যে আজি মই মাতি লৈছোঁ কিহৰ কাৰণে? তেওঁলোকৰ বা বয়স হৈছে জানো এতিয়া নাম লোৱাৰ? তেওঁলোকৰ এতিয়া শৰণ লোৱা বয়স হৈছেনে বাৰু? তেওঁলোকৰ এতিয়া ঈশ্বৰ কৃষ্ণ নাম লোৱা বয়স হৈছেনে বাৰু? ঈশ্বৰ কৃষ্ণৰ নাম সৰুৰ পৰা লোৱা বস্তু, কোনো বয়স নাই ইয়াত। শৰণ কেতিয়া দিয়ে? আমাৰ ফালে কিন্তু দেই প্ৰভু সমস্ত, আমাৰ শংকৰ সংঘৰ নিয়মত শৰণ 12 বছৰ বয়সত দিয়ে।
12 বছৰ তলৰ বয়সত শৰণ নিদিয়ে। কিন্তু মই এই ভাগৱতত মই প্ৰায় তৃতীয়মান শ্ৰেণীৰ পৰা আহিলোঁ। তেতিয়া মোৰ 12 বছৰ ইতিমধ্যে হোৱাই নাই, মোৰ এতিয়া 14 বছৰ চলিহে আছে। মই 12 বছৰ মই হোৱাই নাছিলে তেতিয়া। মই প্ৰায় তৃতীয়মান শ্ৰেণীতে মই শৰণ ল'লোঁ। প্ৰায় 10 মান বছৰত মই শৰণ ল'লোঁ। মোৰ বয়সটো বঢ়াই দিলে। এতিয়া শৰণটো লোৱাৰ, যদি পালিব পৰা যায়, শৰণ লোৱাৰ কোনো বয়স নাই। পালিব পৰা গ'লে ভজন লোৱাৰ কোনো সময় নাই। সেইজন ঈশ্বৰক স্মৰণ কৰাজনেই ল'ব পাৰে। কাৰণ ঈশ্বৰ কৃষ্ণৰ নাম লোৱাৰ, তেওঁক আৰাধনা কৰাৰ কোনো সময় নাথাকে। আমি এতিয়া সৰু হৈ আছোঁ, এতিয়া আমাৰ নাম লোৱাৰ কিনো প্ৰয়োজন আছে? আমাৰ ডাঙৰ বৃদ্ধসকল আছে, ককা আইতা, এইসকলে ঈশ্বৰৰ নাম ল'ব। সেই বুলি ভাবি থাকিলে নহ'ব। ঈশ্বৰ কৃষ্ণ নাম সৰুৰ পৰা লোৱা। কাৰণ প্ৰহ্লাদে সেই কথা ইতিমধ্যে সিদ্ধান্ত দি থৈ গৈছে। প্ৰহ্লাদে কিমান বছৰৰ পৰা তেওঁ ঈশ্বৰৰ নাম লৈছিল? তেওঁ একদম সৰুৰে পৰা। তেওঁ 5 বছৰ বুলি তেওঁ নিৰ্ধাৰণ এটা বয়স দিয়া হৈ আছে, কিন্তু একদম সৰুৰে পৰা তেওঁ ঈশ্বৰৰ নাম লৈছিলে। এই যে যিটো তেওঁ ইমান সৰুৰে পৰা যে ঈশ্বৰ কৃষ্ণক যে ভজনা কৰিছিলে, তেওঁ ডাঙৰ হৈ কি হ'ল? ৰজাও হ'ল, বৈষ্ণৱো হ'ল, আৰু তেওঁ বৈকুণ্ঠ গমন কৰিলে। মই তোমালোকক উদ্দেশ্যে মই কেইটামান কথা মই ক'ম। সেইকাৰণে মই ল'ৰা ছোৱালীখিনিক বহুৱাই লৈছোঁ। কাৰণ স্ত্ৰী বাল্য বুলি যিহেতু কৈছে, বাল্য অৰ্থাৎ সৰুসকলৰ অধিকাৰ আছে ঈশ্বৰ কৃষ্ণৰ নাম লোৱাৰ। এওঁলোকে কেলৈ পালিব নোৱাৰিব ঈশ্বৰ কৃষ্ণৰ নাম? এখেতসকলৰ হৃদয়খন বাৰু বৃদ্ধসকলতকৈ বেছিকৈ পৰিষ্কাৰহে। এখেতসকলে ঈশ্বৰৰ নাম ল'লে অতি সোনকালে ঈশ্বৰক পাব। এখেতসকলক আচলতে আগবঢ়াই দিব লাগে যে যোৱা, এইটো কাম কৰা, এনেধৰণে কৰা। বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুত তিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। ৰাম শৌনক বদতি শুনা সুত মহা পৰম পাতকী কলি পাইলে হেন জানি সহস্র বৎসৰ
ভৈল কলে কৃষ্ণ সুন্দৰভাৱে ইয়াত কোৱা হৈছে যে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি। নৱনিধিৰ সমাৰ্থ শব্দ কি বাৰু? দাসী। অৰ্থাৎ ভগৱন্ত ঈশ্বৰ কৃষ্ণ ভকতসকলৰ দাসী হ'ব কেতিয়া? যেতিয়া ভকতসকলে প্ৰেমৰ জৰিৰে অৰ্থাৎ ভক্তিৰে বান্ধোনেৰে ভগৱন্তক বান্ধিব পাৰিব, তেতিয়া ভগৱন্ত পুৰুষে ভকতসকলৰ কি হ'ব? দাস, অৰ্থাৎ নৱনিধিৰ স্বৰূপ হ'ব। দাস মানে কি? এতিয়া ভগৱন্তক যদি আপুনি কিবা এটা দৰ্খাস্তখন আগবঢ়ায়, বোলে প্ৰভু মোক অমুক এটা এনেকুৱা প্ৰয়োজন হৈছে, কোনো ডাঙৰ কথা নহয় আগবঢ়াটো, তো আপুনি আগবঢ়ালে। এতিয়া ভগৱন্ত পুৰুষে যদি সেইমতে যদি আপোনাক যদি প্ৰদান কৰে, তেনেহ'লে ভগৱন্ত আপোনাৰ প্ৰতি কি? সন্তুষ্ট বা তেওঁ কৃপা দৃষ্টি প্ৰদান কৰিছে। আৰু হৰিক স্মৰণে আৰম্ভ সুখ সিদ্ধি। প্ৰত্যেকটো কৰ্ম সেইকাৰণে ঈশ্বৰক চিন্তি কৰিব লাগে, যাতে কৰ্মবিলাক সাফল্যমণ্ডিত হয়। কৰ্ম কৰাৰ আগত আপুনি যেতিয়ালৈকে ঈশ্বৰক চিন্তা নকৰে, তেতিয়ালৈকে এই যিখিনি কৰ্ম থাকে, সেইখিনি কৰ্ম সাফল্যমণ্ডিত নহ'বও পাৰে। যদি ভগৱন্তৰ কৃপা দৃষ্টি যদি নাথাকে, যদি ভাগ্যত থাকে, তেনেহ'লে হৈ যাব পাৰে। কিন্তু ইয়াৰ মূল কথা হৈছে, যিজনে ভক্তি ধৰ্মত তেওঁ থাকে, ভক্তি ধৰ্মত থকা ব্যক্তিজনে কেতিয়াও ঈশ্বৰৰ নাম মুখত নোলোৱাকৈ কৰ্ম কৰিবলৈ আগ নাবাঢ়ে। অন্ন মুখত লওঁতেও, মহাপ্ৰসাদ মুঠি খাওঁতেও ঈশ্বৰৰ নাম, পানী গিলাচ খাওঁতেও ঈশ্বৰৰ নাম, ক'ৰবালৈ ওলাই যাওঁতেও ঈশ্বৰৰ নাম। এই ঈশ্বৰৰ নামে আপোনাক কোনো ক্ষতি নকৰে। সময়ৰ ক্ষতি কৰিব নেকি বাৰু? ঈশ্বৰৰ নাম লগে লগে বোলে, ঈশ্বৰৰ নাম আমি যেতিয়া ল'ম, তেতিয়া বোলে আমাৰ বেংকৰ বেলেঞ্চ বোলে কাটা যাব, যায় জানো? নাযায় নহয়। ঈশ্বৰৰ নাম লোৱাৰ লগে লগে একো আমাৰ ক্ষতি সাধন নহয়, কিন্তু তাৰ বিপৰীতে আমাৰ কি হয়? লাভহে হয়। আপুনি ঈশ্বৰৰ নাম লোৱাৰ লগে লগে আপোনাৰ কিমানখিনি পুণ্য অৰ্জন হৈছে। ঈশ্বৰৰ নাম লোৱাৰ লগে লগে আপোনাৰ যলৈকে যায়, আপোনাৰ সেইতে তীৰ্থ ভ্ৰমণ স্বৰূপ হৈ পৰে। অন্নমুঠি অমৃত সদৃশ হৈ পৰে। জলখিনি কি হয়? গংগাৰ সদৃশ হৈ পৰে। ইমানসমূহ লাভ হোৱাৰ পাছত ভক্তি অৰ্জন হয়। ইমানখিনি লাভ হোৱাৰ পাছত আকৌ ঈশ্বৰৰ নাম লোৱাটো আমাৰ সংকোচ কৰিব লাগে জানো? নালাগে। আমি ঈশ্বৰৰ নাম যিমান পাৰোঁ প্ৰত্যেক ক্ষণে ক্ষণে লৈ থাকিব লাগে দেই। আপোনাৰ সবেও ল'ব ঈশ্বৰৰ নাম, কাৰণ ঈশ্বৰৰ নাম লোৱাটো কোনো লাজৰ কথা নহয়। আজি ইমান ধুনীয়াকৈ ধুতি পিন্ধি আহিছে, হয়, লাজ লাগিছে নেকি বাৰু? নাই লগা ন? ঈশ্বৰৰ নাম লওঁতে, ধুতি পিন্ধি আহোঁতে কেতিয়াও লাজ লাগিব নালাগে। কিন্তু আজিৰ যুগৰ আমাৰ ল'ৰা ছোৱালীখিনি অলপ অকল লাজ কৰে। এনেকুৱা কেতিয়াও হ'ব নালাগে। সদায় নীতি নিয়ম, অৰ্থাৎ অভিভাৱকসকলে এতিয়াৰ পৰাই যদি আপুনি নীতি বা নিয়মটো দেখুৱায়, তেতিয়াহে আগলৈ সেইটো আচৰণ কৰিব। আজি ইমান ধুনীয়াকৈ তেওঁলোকে ধুতি পিন্ধি আছে, চাওক, ধুনীয়াকৈ ধুতি, পাঞ্জাবী, ডিকিত গামোচা। এয়াই হৈছে আচল সংস্কাৰ। এই সংস্কাৰেহে তেওঁ কি কৰিব? আগলৈ এই জীৱনটো আগবঢ়াই লৈ যোৱাত, উন্নতিৰ মেৰুদণ্ডত আগবাঢ়ি যোৱাত সহায় কৰিব। এইখিনিয়েহে। সেইকাৰণে আমি প্ৰত্যেক অনুষ্ঠানত এইসকল শিশুক উদ্দেশ্যি কওঁ ইমান সুন্দৰভাৱে। এতিয়া চাব, পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ। পৰীক্ষিত মুখ্য কথা, অৰ্থাৎ পৰীক্ষিতক যিখিনি কথা কৈছে সেইখিনি কোনো অপ্ৰয়োজনীয় কথা নহয়। পৰীক্ষিতক কোৱা ঈশ্বৰৰ কথাখিনি অপ্ৰয়োজনীয় কথা হয় জানো? নহয়। সেই কথা কোৱা হৈছে মুখ্য কথা।
কাৰণে ভাগৱতৰ আন এটা নাম কি দিয়া হৈছে? পৰীক্ষিত মুখ্য কথা। যিখন ভাগৱতত, যিখন 18,000 শ্লোকী ভাগৱতত কেৱল ঈশ্বৰ গুণানুকীৰ্তন, যিখিনি কথা শুনি নেকি পৰীক্ষিতে মুক্তি পালে, সেইকাৰণে তাৰ নাম কি কোৱা হৈছে? পৰীক্ষিত মুখ্য কথা। ভাগৱতৰ আন এটা নাম পৰীক্ষিত মুখ্য কথা। আৰু চাব গ'লে সূৰ্য পুৰাণ বুলিও কোৱা হয়। অষ্টাদশ পুৰাণ সৰ্বশ্ৰেষ্ঠ নামেন শ্ৰীমদ ভাগৱতম বিশ্বতে। আৰু ভাগৱত কীৰ্তন কৰাৰ লগে লগে অন্য কৰ্ম সম্পাদনৰ কোনো প্ৰয়োজন নাথাকে। সেইকাৰণে শ্ৰীমদ গীতাত কৈছে, চাব দেই, যৎ ফলং নাস্তি না তপস্যা ন যোগেন না সমাধি না তৎসদেৱ ফলং ভাগৱত বিশ্বতে। অৰ্থাৎ ভাগৱত আপুনি যেতিয়া কীৰ্তন কৰিব, ভাগৱত যেতিয়া আপুনি শ্ৰৱণ কৰিব, ভাগৱত যেতিয়া চৰ্চা কৰিব, তেতিয়া আপোনাৰ সমাধি, এইবিলাকৰ যি সগুণ কৰ্ম, সেইবিলাকৰ প্ৰয়োজনীয়তা ইয়াত নাস্তি, নাই। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ভাগৱত শ্ৰৱণ আৰু কীৰ্তন, ভাগৱতখনত যে শ্ৰৱণ আৰু কীৰ্তন যে সৰ্বশ্ৰেষ্ঠ বুলি ক'লে, কীৰ্তন আৰু শ্ৰৱণ কিয় নক'লে? কেতিয়াবা মোৰ ভবা হৈছেনে? আমি সদায় যে শ্ৰৱণ কীৰ্তনেই কওঁ, কীৰ্তন শ্ৰৱণ বুলি কিয় নকওঁ? অকণমান অশুনি নিচিনা নালাগেনে কীৰ্তন শ্ৰৱণ বুলি ক'লে? ইয়াৰ মূল কথাটো হৈছে যে আগৰ পৰা পৰম্পৰাভাৱে শ্ৰৱণ কীৰ্তন চলি আহিছে। তাৰ মূল কথা হৈছে শ্ৰৱণক শ্ৰেষ্ঠতা প্ৰদান কৰিছে কীৰ্তনতকৈ। তাৰ মূল কাৰণেই হৈছে যে আমি যদি অকণমান